হয় ভাৰতীয় জনতা পাৰ্টি ভাৰতবাসীৰ আশীৰ্বাদত পৃথিৱীৰ ভিতৰত বৃহত্তম এটা দল। আমি আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া আৰু দলৰ যিটো নীতি নিয়মৰ মাজেৰে আমি সদায় আগবাঢ়োঁ। 6 বছৰ পিছত সদস্য নৱীকৰণ হয় আৰু সেই প্ৰক্ৰিয়া আৰম্ভ হৈছে। কালি সন্মানীয় প্ৰধানমন্ত্ৰীদেৱে ইয়াৰ শুভাৰম্ভ কৰিছে। আজি অসমতো তেখেতসকলৰ জ্যেষ্ঠজনৰ অনুপ্ৰেৰণাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱেও পুৱা ভাগত ৰাজ্যিক কাৰ্যালয়ত সদস্যতা গ্ৰহণ কৰিলে আৰু আমি ইয়াত আজি এতিয়া মহানগৰ জিলা কাৰ্যালয়ত স্থানীয় বিধায়ক সাংসদ তথা আমি সকলোবোৰে সদস্যতা গ্ৰহণ কৰিছোঁ, নতুনকৈ কৰিছোঁ আৰু মোৰতো বিৰাট ভাল লাগিছে। এইটো কাৰ্যালয়তে প্ৰায় 10 বছৰ আগতে মই প্ৰথম সদস্যতা গ্ৰহণ কৰিছিলোঁ। গতিকে আমি এই জিলা কাৰ্যালয়ত গুৱাহাটী মহানগৰ জিলা কাৰ্যালয়ৰ আমাৰ সন্মানীয় মহানগৰৰ সদস্য নেতৃবৃন্দ আমি ইয়াত উপস্থিত আছোঁ। এতিয়া আমি জানিব পাৰিছোঁ আজি সভাপতিৰ পৰা প্ৰথম দিনাখনে 11 লাখ সদস্য ইতিমধ্যেই সদস্যতা গ্ৰহণ কৰিছে। আমাৰ লক্ষ্য প্ৰায় 60 লাখ পৰ্যন্ত। গতিকে এই যাত্ৰাত শদিয়াৰ পৰা ধুবুৰীলৈকে 2টা উপত্যকাত আমি সদস্যতা অভিযান আৰম্ভ ইতিমধ্যে হৈ গৈছে আনুষ্ঠানিকভাৱে। এই যিটো উৎসাহ উদ্দীপনা আৰু জনাশীষ আশীৰ্বাদ, এই আশীৰ্বাদেই আমাৰ আচলতে ভাৰতীয় জনতা পাৰ্টীৰ যাত্ৰাৰ প্ৰধান ইন্ধন। জনতাৰ আশীৰ্বাদ, উৎসাহ উদ্দীপনা আৰু এতিয়া এইবাৰ নতুন নতুন শুভাকাংক্ষী নতুন প্ৰজন্মৰ মানুহে বিশেষ আকৰ্ষণ প্ৰকাশ দেখিছোঁ। আমি তেখেতসকলক আমি স্বাগতম জনাইছোঁ। আমাৰ যি 45-46 লাখ সদস্য আছে সেইখিনিতো আছেই, তাৰোপৰিও নতুন প্ৰজন্মৰ বহু লাখ সদস্য আহিব। আজি মুখ্যমন্ত্ৰী দেৱৰ বক্তব্যতো আমি এইটো কথা প্ৰকাশ পাইছে। গতিকে আমাৰ এই 46 লাখ সদস্যৰ ওপৰঞ্চি যিসকল নৱাগত আমাৰ দললৈ আহিব বিচাৰিছে সকলোকে স্বাগতম। বিশেষকৈ যুৱ প্ৰজন্মৰ যি আগ্ৰহ, নৰেন্দ্ৰ মোদীদেৱ তথা অসমৰ পৰিপ্ৰেক্ষিতত হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰতি আস্থা, ভাৰতীয় জনতা পাৰ্টীৰ যিটো দৰ্শন আদৰ্শ, সেই আদৰ্শৰ প্ৰতি সন্মান একনিষ্ঠতা দেখুৱাই যিসকল আহিছে তেওঁলোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এই যে বিজেপিত আমি অংশগ্ৰহণ কৰিছোঁ এগৰাকী সদস্য হিচাপে, কেৱল দলটোৰ বাবে নহয়, দেশ মাতৃৰ সেৱাৰ বাবে আমি উৎসৰ্গিত মনোভাৱেৰে কাম কৰিব। ক'ত আমি কিমান ভোট পাইছোঁ এইটো নহয়, প্ৰত্যেকটো অঞ্চলেই আমাৰ বাবে দেশ মাতৃৰ এটা অভিন্ন অংগ। গতিকে প্ৰত্যেকগৰাকী নাগৰিকেই আমাৰ শ্ৰদ্ধেয়। আমি য'ত আমি ক'ৰবাত কেনেবাকৈ ভোট কমো পাইছিলোঁ যদি, ধৰি লওক আপুনি ধুবুৰী সমষ্টিৰ কথা কৈছে, তাতো আমাৰ যিসকল শুভাকাংক্ষী সদস্য আছে, যিসকলে ভাৰতীয় জনতা পাৰ্টীৰ দৰ্শন আদৰ্শত বিশ্বাসী, তেওঁলোককো আমি আদৰণি জনাইছোঁ। গতিকে ধুবুৰীটো এক জন আন্দোলন হৈ গৈছে। ধুবুৰীত বেছি দ্ৰুতগতিত সদস্য বৃদ্ধি পাইছে। ভূপেন বৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনহিতাৰ্থে জনসেৱাৰ্থে কাম কৰি যাব আৰু ইছ্যুবিহীন ভূপেন বৰা ডাঙৰীয়াৰ দৰে নেতাইতো তাত বক্তব্য নিদিলে তেওঁলোক অপ্ৰাসংগিক হ'ব। এতিয়া শিক্ষকসকলৰ চাকৰি নিয়মীকৰণ হৈছে, শিক্ষক সমাজ, অসমৰ সমস্ত ৰাইজ তাত সুখী হৈছে। তেওঁলোক কালি নিজে আহিছে তাত আৰু ভূপেন বৰাদেৱে যদি ৰাজনীতি কৰিবলৈ যায়, মোৰ ক'বলগীয়া নাই। এইবিলাক কৰাৰ কাৰণে তেওঁলোক লাহে লাহে গণবিচ্ছিন্ন হৈ গৈছে। আমাৰ আচলতে প্ৰত্যেকটো কথাতে তেওঁলোকৰ কথাত যে আমি ৰিয়েকশ্যন দিব লাগে তেনেকুৱা কথা নহয়। জনসাধাৰণে তেওঁলোকক ইলেকশ্যনত বা অন্যান্য ক্ষেত্ৰত সদায় কেনেকৈ ৰিয়েক্ট কৰিব লাগে কৰি আহিছে। খুব ভাল কথা। এইটো কংগ্ৰেছে পলম কৰিছে। আচলতে কংগ্ৰেছে এই শিক্ষকসকলৰ ঘৰলৈ যোৱা কামটো আজিৰ পৰা বহু বছৰ আগতে কৰিব লাগিছিলে। যাওক, তেওঁলোকে গৈ বিগত দশক জুৰি অসমবাসীক কিদৰে প্ৰবঞ্চনা কৰিছিল, শিক্ষকসকলক বা শিক্ষা ক্ষেত্ৰত তেওঁলোকে যি কৰিছিল তাৰ বাবে ক্ষমা খুজিবলৈ তেওঁলোক যোৱাটো উচিত। পলমে কৰিছে, তেওঁলোকে যাওক, তেওঁলোকৰ গুৰুজনৰ ওচৰত গ'লে ৰাজনীতি কৰক বা ক্ষমা খোজক, যি কৰক, শিক্ষক সমাজ আমাক দিশ দেখুওৱা, পোহৰ সন্ধান দিওঁতা আমাৰ পৰম শ্ৰদ্ধেয় আমাৰ গুৰু। তেওঁলোকৰ ওচৰলৈ যদি তেওঁলোক যায় খুব ভাল কথা। তেওঁলোকৰ তাতো যদি কিবা এটা বিবেক যদি জাগ্ৰত হয়, তেওঁলোকৰ যদি শুদ্ধিকৰণ হয়, তেওঁলোকে যদি নিজে কিবা ভাল হয়, আমি ভালেই পাওঁ। এনেকুৱাতো কথা নহয় যে কেৱল আমিহে গুৰুৰ আশীৰ্বাদ লাভ কৰিম। তেওঁলোকো যাওক, তেওঁলোকে গৈ যদি তেওঁলোকৰ অলপো যদি ভাল হয়, নিজৰে অসম বা ভাৰত মাতৃৰ সন্তান তেওঁলোকৰ ভাল হোৱাটো আমিও বিচাৰোঁ। খুব ভাল কথা। তেওঁলোকৰ এই শুভ বুদ্ধি উদয় হোৱাৰ বাবে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। এই ক্ষেত্ৰত যিহেতু মই এতিয়ালৈকে মোৰ তথ্য পোৱা নাই, গতিকে মই সেই বিষয়ে মন্তব্য দিয়াটো অনুচিত। মই খবৰটো আপোনাৰ জৰিয়তে পাইছোঁ। কি কথা কি বতৰা মই নাজানো কাৰণে মই ক'বলৈ অসুবিধা হৈছে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।